নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মদ বা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত দেখা যায় যে সেই মদ বা নিচাজাতীয় দ্ৰব্য অভ্যাসত পৰিণত হোৱাৰ বাবে কেতিয়াবা জীৱন ধ্বংস হোৱাৰ লগতে কেতিয়াবা একোটা পৰিয়ালৰ সংসাৰ নষ্ট হৈ পৰে। যেতিয়া মদ বা নিচাজাতীয় দ্ৰব্য অভ্যাসত পৰিণত হয় তেতিয়া সেই মদ বা নিচাজাতীয় দ্ৰব্য এৰাটো একেবাৰে কঠিন হৈ পৰে। আয়ুৰ্বেদ শাস্ত্ৰত এনে কিছুমান উদ্ভিদৰ কথা উল্লেখ আছে নিচাজাতীয় দ্ৰব্য সেৱন কৰি অভ্যাসত পৰিণত হোৱাৰ পাছতো যদি নিয়মিতভাৱে এসপ্তাহ যদি সেই গছৰ পাত ৰাতিপুৱা খালী পেটত খাব পৰা হয় তেনে মদ বা নিচাজাতীয় দ্ৰব্যৰ যি অভ্যাস হয় বা যি শৰীৰত মদ বা নিচাজাতীয় দ্ৰব্যৰ পৰা অপকাৰ হয় সেই সকলোবোৰ নাইকিয়া হৈ পৰে। আপুনি স্ক্ৰীনত নিশ্চয় এজোপা গছ দেখিছে। এইজোপা আপোনাৰ মোৰ প্ৰত্যেকৰে ঘৰৰ কাষত থকা এজোপা উদ্ভিদ। এইজোপা গছৰ গুণাগুণৰ কথা জানিলে আপুনি নিজেই আচৰিত হ'ব। মদ বা নিচাজাতীয় দ্ৰব্যৰ পৰা ৰক্ষা পৰিবৰ পৰা একমাত্ৰ গছজোপাই হৈছে এইজোপা গছ। মদৰ প্ৰতি যিমানেই আকৰ্ষণ নাথাকক কিয় বা যিমানেই আকৰ্ষিত ব্যক্তি নহওক লাগিলে এই গছৰ পাত পিচি খালী পেটত এসপ্তাহ খাব পাৰিলে মদৰ আসক্তিৰ পৰা ব্যক্তিয়ে ৰক্ষা পৰিব পাৰে। তেওঁ এসপ্তাহতে মদ এৰিবলৈ বাধ্য হ'ব। মদ বা নিচাজাতীয় খাদ্য খোৱাৰ পাছত শৰীৰত যি লিভাৰ হাৰ্ট কিডনীৰ সমস্যা হয় এই সমস্যাৰ পৰাও উপশম পাব পাৰি এই গছ সেৱন কৰাৰ পাছত। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মদপিক কেনেকৈ মদৰ আসক্তিৰ পৰা আঁতৰ কৰিব পাৰি। ঘৰৰ ওচৰে পাজৰে থকা কি গছ ৰাতিপুৱা খালী পেটত খাব পাৰিলে বা খুৱাব পাৰিলে লাহে লাহে নিচাজাতীয় খাদ্যৰ পৰা আঁতৰি আহিব পাৰে। মদ ভাং আদি কৰি যিকোনো নিচাজাতীয় খাদ্য সেৱনৰ অভ্যাস আঁতৰাবলৈ নিজৰ বাৰীতে থকা কি গছ ব্যৱহাৰ কৰি নিচা আসক্তিৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পাৰি। সেয়েহে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি শেষলৈকে চাই তেনে যেনেকুৱাই মদাহী বা নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যক্তি নহওক লাগিলে মাত্ৰ 10-15 দিনৰ ভিতৰত সেই ব্যক্তি নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি আহিব পাৰিব আৰু তেওঁ জীৱনত উপকৃত হ'ব পাৰিব। যেতিয়া এখন ঘৰত নিচাজাতীয় খাদ্যৰ প্ৰতি আসক্ত হৈ থকা ব্যক্তি থাকে সেয়া লাগিলে যিয়েই নহওক আপোনাৰ স্বামী পুত্ৰ বা আত্মীয় কুটুম্ব ঘৰখনৰ বাবে অশান্তিৰ কাৰণ হৈ পৰে সেই ব্যক্তি। নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ হিতাহিত জ্ঞানৰ বাহিৰত গৈ ঘৰত কাজিয়া পেচাল কৰে, ঘৰখনৰ মানুহক অশান্তি দিয়ে। এনে পৰিৱেশত কেতিয়াবা ঘৰখন বিনষ্ট হৈ পৰাৰো পৰিলক্ষিত হয়। সেই ব্যক্তি বিভিন্ন বেমাৰত ভুগিবলগীয়াও হয়। আপোনাৰ ঘৰতো যদি কোনোবাই এনে মদৰ প্ৰতি আসক্ত ব্যক্তি আছে তেনে আজিৰ ভিডিঅ'টোত যিখিনি কাম কৰাৰ কথা কোৱা হৈছে তাৰ যদি এটা কামো আপুনি কৰিব পাৰে ভালদৰে তেনে মদৰ প্ৰতি আসক্ত ব্যক্তিয়ে মদ ভাং ড্ৰাগছ যিকোনো নিচাজাতীয় দ্ৰব্যৰ পৰা এসপ্তাহৰ ভিতৰতে আঁতৰি আহিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক নিচা আসক্ত ব্যক্তিক বা মদ বা যিকোনো নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰ কৰিবলৈ নিজৰ বাৰীতে থকা কি গছৰ ৰস খুৱাব পাৰিলে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি তেওঁলোকৰ ঘৃণা আহিব আৰু সেইবোৰ খাদ্য সেৱনৰ পৰা তেওঁলোক আঁতৰি থাকিব। লগতে এজন মদাহী ব্যক্তিৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰে কি উপায় কৰিব পাৰিলে সেই ব্যক্তিয়ে মদ বা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মহাদেৱক ভক্তি মনেৰে স্মৰণ কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমে এজন নিচা আসক্ত ব্যক্তিক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰ কৰাৰ আধ্যাত্মিক উপায়টোৰ বিষয়ে জানি লওঁ আহক। এইটো উপায় মদাহী বা নিচাজাতীয় আসক্ত ব্যক্তিয়ে নজনাকৈ ঘৰৰ মানুহে কৰিব লাগিব। এই উপায় কৰিও বহু মানুহে নিচা আসক্ত ব্যক্তিক নিচাৰ পৰা আঁতৰ কৰি উপকৃত হ'ব পাৰিছে। অৱশ্যে সকলো মানুহৰ ক্ষেত্ৰত একেটা উপায় কামত নিদিবও পাৰে। সেয়েহে আজিৰ ভিডিঅ'ত আমি উপায়টোৰ বাহিৰেও নিজৰ ঘৰৰ কাষতে পোৱা দুজোপা গছৰ কথা ক'ম যি দুজোপা গছ ব্যৱহাৰ কৰি যিকোনো নিচা আসক্ত ব্যক্তিক নিচামুক্ত কৰিব পাৰিব। এই উপায়টোৰ দ্বাৰা মাত্ৰ মদৰ আসক্ত ব্যক্তিকহে মদৰ পৰা মুক্ত কৰিব পাৰিব। সেয়েহে আপুনি যদি ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক আৰু গোটেইকেইটা কথা জানি সুবিধা অনুসৰি কৰক। নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যক্তিৰ লগত যদি আপুনি কৰিব পাৰে তেনে সেই নিচাজাতীয় খাদ্যৰ পৰা সেই ব্যক্তিক মুক্ত কৰিব পাৰিব। এই উপায়টো কৰিবলৈ আপোনাক কেইটামান বস্তু লাগিব। যেতিয়া নিচা আসক্ত ব্যক্তিজনে মদ সেৱন কৰি ঘৰলৈ আহিব
তেতিয়া তেওঁ যি জোতা বা চেণ্ডেল পিন্ধি থাকে তাত লাগি থকা অকণমান মাটি বা ধূলি লাগিব আপোনাক। যেতিয়া মদাহী ব্যক্তিজনে সেইবোৰ বেয়া বস্তু খাই আহি ঘৰত সোমাবহি, তেতিয়া তেওঁ যেতিয়া নিজৰ ভৰিৰ জোতা বা চেণ্ডেল খুলি থ'ব, সেই জোতা বা চেণ্ডেলত তলত লাগি থকা মাটি বা ধূলি অকণ আপুনি এখন কাগজত ৰাখি থ'ব লাগিব। এই কামটো সোমবাৰ, মঙলবাৰ আৰু শনিবাৰে কৰিব লাগিব। ইয়াৰ পাছত আপোনাক লাগিব সেই ব্যক্তিজনে যি বটলৰ পৰা মদ সেৱন কৰিছিল সেই মদৰ বটলৰ অকণমান মদ আপোনাক লাগিব। যদি মদাহীজনে ঘৰতে মদ সেৱন কৰে তেতিয়া ল'বলৈ সহজ হৈ পৰে। যদি ঘৰত সেৱন নকৰে তেনে কিবা উপায় কৰি বা বুদ্ধি কৰি আপুনি তেওঁ য'ত মদ খাইছে সেই ঠাইৰ পৰা তেওঁ মদ খোৱা বটলটোৰ পৰা অকণমান মদ সংগ্ৰহ কৰিব। এই দুটা বস্তু যোগাৰ হোৱাৰ পাছত আপুনি সোম, মংগল, শনি এই তিনিটা বাৰত যিকোনো এটা দিনত ৰাতিপুৱা খুব সোনকালে উঠি আপোনাৰ ঘৰৰ ৰান্ধনীঘৰৰ মজিয়াৰ পৰা অকণমান মাটি ল'ব। নহ'লে যদি ৰান্ধনীঘৰৰ মজিয়া পকা হয় তেনে আপোনাৰ ঘৰৰ চৌহদত যি ওখ স্থান আছে তাৰ পৰা এমুঠি আপুনি মাটি আনিব। সেই মাটিৰ লগত মদাহীৰ জোতাত যি মাটি আছিলে আপুনি কাগজত থৈ দিছিলে সেই মাটি মিহলাই দিব। আপুনি যি মদ সংগ্ৰহ কৰি ৰাখিছিল, মদাহীয়ে মদ খোৱা অৰ্থাৎ সেই ব্যক্তিজনে মদ খোৱা যিকণ মদ আপুনি সংগ্ৰহ কৰি ৰাখিছিল সেই মদকণ মিহলাই দিব এই মাটিৰ লগত আৰু সেই মাটিৰে এটা লাড্ডু কৰিব। সেইটোৰ ভিতৰত ওম 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 তিনিবাৰ আপুনি এখন কাগজত সেই শব্দকেইটা লিখি সেই শব্দকেইটা সেই লাডুটোৰ ভিতৰত ভৰাই দিব। সেই লাডুটো 3 দিন আপুনি ৰ'দত শুকুৱাব লাগিব, সেই ব্যক্তিজনে নজনাকৈ অৰ্থাৎ মদাহী ব্যক্তিজনে নজনাকৈ আপুনি শুকুৱাব লাগিব। যেতিয়া সেই লাডুটো শুকাব, সোম, মংগল আৰু শনি এই 3টা দিনত সেই লাডুটো এখন ৰঙা কাপোৰেৰে মেৰিয়াই নিচাসক্ত ব্যক্তি অৰ্থাৎ যিজনে নিচা খায় তেওঁ নজনাকৈ তেওঁৰ শোৱা গাৰুৰ তলত আপুনি সেইটো থৈ দিব লাগিব। 3 দিন তেনেকৈ কৰাৰ পাছত সেই লাডুটো শিৱ মন্দিৰ, শনি মন্দিৰ নাইবা হনুমান মন্দিৰৰ পাছফালে পেলাই থৈ আহিব। যদি শিৱ মন্দিৰৰ পাছফালে পেলাই থৈ আহে তেনে সোমবাৰে পেলাব। যদি হনুমান মন্দিৰৰ পাছফালে পেলায় তেনে মংগলবাৰে পেলাব আৰু যদি শনি মন্দিৰৰ পাছফালে পেলায় তেনে শনিবাৰে পেলাব। ভিডিঅ'ত কোৱাৰ দৰে যদি আপুনি কৰিব পাৰে তেনে সেই ব্যক্তিয়ে লাহে লাহে নিচাজাতীয় দ্ৰব্যৰ পৰা দূৰ হৈ পৰিব আৰু তেওঁ নিচাৰ প্ৰতি যি আসক্ত হৈ আছিল সেই আসক্ত নাইকিয়া হ'ব। নিচাজাতীয় দ্ৰব্য দেখিলে তেওঁ তাৰ পৰা আঁতৰি পলাবলৈহে চেষ্টা কৰিব। এই উপায় অতি প্ৰমাণিত উপায়। যদি এই উপায় আপুনি কৰিব পাৰে তেনে মহাদেৱৰ কৃপাত সেই ব্যক্তি নিচামুক্ত হ'ব পাৰিব। আপুনি যদি ভিডিঅ'টো চাই আছে তেনে নিশ্চয় মোবাইলৰ স্ক্ৰীণত এজোপা গছ দেখিছে। এইজোপা গছক টেঙেচি টেঙা বুলি কোৱা হয়। মদ বা নিচাজাতীয় দ্ৰব্যৰ পৰা ব্যক্তিক আঁতৰ কৰিবৰ বাবে এই গছ অতি প্ৰয়োজনীয় গছ। এই গছৰ আছে আচৰিত ক্ষমতা। এইজোপা গছ প্ৰত্যেকৰ ঘৰৰ কাষতে থাকে। কিছু সেমেকা ঠাইত এইজোপা গছ হয়। এই গছ ব্যৱহাৰ কৰি যিকোনো নিচাজাতীয় দ্ৰব্যৰ পৰা ব্যক্তিক মুক্ত কৰিব পাৰি। এই গছ যে অকল নিচা আসক্ত ব্যক্তিক নিচা আসক্তৰ পৰা আঁতৰ কৰাব পৰা হয় সেই কথাই নহয়। এই গছৰ সঠিক ব্যৱহাৰে নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত হোৱা বিভিন্ন ৰোগৰ পৰাও বচাব পাৰি। ইয়াৰ উপৰিও শৰীৰৰ কিছুমান জটিল ৰোগতো এই গছ ব্যৱহাৰ কৰি ৰোগমুক্ত হ'ব পাৰে। দেখা যায় যে বহু মানুহেই বহু ক্ষেত্ৰত বয়স বঢ়াৰ লগে লগেই শৰীৰৰ বিভিন্ন স্থানত বিষ হয়। কঁকাল, আঁঠু, শৰীৰৰ বিভিন্ন গাঁঠিসমূহত বিষ হয়। যদি এনে সমস্যাত পৰি থকা ব্যক্তিয়ে এসপ্তাহ ৰাতিপুৱা খালী পেটত এই টেঙেচি টেঙা পিচি বা মিক্সিত মাৰি প্ৰতিদিনে এচামুচ ৰস খাব পাৰে তেনে এনেধৰণৰ বিষৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পৰা হয়। বিশেষকৈ কঁকালৰ বিষ বা কঁকাল কেৰেচা খোৱা বেমাৰ বৰ্তমান সময়ত প্ৰায় মানুহৰ ক্ষেত্ৰতেই দেখা যায় বা সেই ব্যক্তিয়ে এনে সমস্যাত ভুগি কষ্ট খাবলগীয়া হয়। যদি কোনো লোকে এনে সমস্যা হৈ আছে মাত্ৰ 3 দিন খালী পেটত এই উপায় কৰি চাওক, 90% বিষৰ পৰা উপশম পাব পাৰিব। কিডনীৰ পাথৰৰ সমস্যা, পাচাবৰ যিকোনো সমস্যা এই গছৰ ৰস ৰাতিপুৱা নিয়মিতভাৱে কেইদিনমান খালী পেটত খাব পাৰিলেই সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু সেই ৰোগৰ পৰা উপশম পাব পাৰি। যিকোনো নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ শৰীৰত এলকহল হোৱা ব্যক্তিক যদি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত 2 চামুচকৈ খুৱাব পৰা হয় তেনে সেই ব্যক্তিৰ শৰীৰত এলকহলৰ পৰিমাণ কমি যাব, ফলত তেওঁৰ শৰীৰত মদৰ আসক্তি লাহে লাহে নাইকিয়া হৈ পৰে। যদি এই টেঙেচি টেঙাৰ গছ পিচি সেই ৰস মদাহী ব্যক্তিয়ে যেতিয়া পানী খাব বা চৰ্বত খাব
তাৰ লগত অলপ অলপকৈ মিহলাই দিনটো ৩-৪ বাৰকৈ খুৱাব পৰা হয় তেনে সেই ব্যক্তিয়ে পাছলৈ মদ দেখিলে ঘিণ কৰা হ'ব। মদৰ গোন্ধ সহিব নোৱাৰিব সেই ব্যক্তিয়ে। মদ দেখাৰ মাত্ৰকেই তেওঁলোকৰ বমি বা অকালি আহিব আৰু মদৰ আসক্ত একেবাৰে নাইকিয়া হৈ পৰিব। যিসকল মদাহীক এই উপায়েৰে টেঙেচি টেঙাৰ ৰস খুৱাব নোৱাৰে বা নাখায় সেইসকল ব্যক্তিক ৰাতিপুৱা আহাৰৰ লগত সেই টেঙেচি টেঙাৰ গছ শিপাৰ সৈতে উঘালি আনি সেই গছ পিচি মিক্সিত দি চাটনি হিচাপে খুৱাব পৰা হয় তেনে সেই ক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰে। সেই চাটনি যদি সেই ব্যক্তিয়ে খায় খাদ্যৰ লগত সেই খাদ্যৰ লগত গৈ তেওঁৰ শৰীৰত প্ৰৱেশ কৰি দেহত থকা এলকহলৰ পৰিমাণ কমাই তুলিব আৰু তেওঁলোকৰ মদৰ প্ৰতি আসক্ত যি আছিল সেই আসক্ত লাহে লাহে কমি আহিব। যদি আপোনাৰ ঘৰত এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা ব্যক্তি আছে তেনে টেঙেচি টেঙাৰ এই উপায় কৰি খুৱাওক। মাত্ৰ কেইদিনমানৰ ভিতৰত ইয়াৰ প্ৰমাণ পাই যাব তেওঁ মদৰ প্ৰতি আসক্ত একেবাৰে নাইকিয়া হৈ তেওঁ নিচাজাতীয় দ্ৰব্য দেখিলে সেই নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি কোনো মদাহী ব্যক্তি আছে বা নিচাসক্ত ব্যক্তি আছে তেনেহ'লে আপুনি এইসমূহ উপায় কৰিব পাৰে। সময় থাকোঁতেই যদি আপুনি এইসমূহ উপায় কৰি খুৱাব পাৰে তেনে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।